হৈছে ৰাণীপুখুৰী ভিচিডিচিত একাংশ ইউপিপিএলৰ দলীয় কৰ্মীৰ মাজত ৰাণীপুখুৰীত দলীয় কৰ্মীৰ মাজত হোৱা সংঘাতক লৈ ভিচিডিচিৰ অধ্যক্ষৰ সংবাদমেল আমাৰ পুৰণা কৰ্মী দলীয় কৰ্মী আছিল বৰ্তমান তেখেতসকলে ইনএক্টিভ হৈ আছে ৰাণীপুখুৰীত কোনে অপমান কৰিছিল এমচিএলএ সঞ্চয় চৰকাৰী ওদালগুৰি জিলাৰ ৰাণীপুখুৰীত সংঘটিত ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে উল্লেখযোগ্য যে 31 মাৰ্চত হৰিসিঙা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ পাৰিষদ সঞ্চয় চৰকাৰী উন্নয়নমূলক আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰিবলৈ আহোঁতে একাংশ দলীয় কৰ্মীয়ে প্ৰতিবাদ কৰিছিল এই ঘটনাৰ পিছতে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল এই প্ৰতিক্ৰিয়াৰ মাজতে বুধবাৰে ৰাণীপুখুৰী ভিচিডিচিৰ কাৰ্যালয়ত অনুষ্ঠিত এক দলীয় কৰ্মী সভাত ৰাণীপুখুৰী ভিচিডিচিৰ অধ্যক্ষসহ দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠিত কৰে এক সংবাদমেলৰ অধ্যক্ষ মহিৰুল ইছলামৰ দাবী একাংশ নিষ্ক্ৰিয় দলীয় কৰ্মীয়ে এই ঘটনা সংঘটিত কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল আজি ইয়াত আমি সংবাদ মেল আয়োজন কৰিছো ইয়াৰ উদ্দেশ্য হ'ল আমি যোৱা 31 মাৰ্চ ঈদৰ দিনা আমাৰ ৰাণীপুখুৰী ভিচিডিচিত 11টা এমজি এনৰেগাৰ কাম চেংচন পাইছিল আৰু এই কাম মাননীয় সঞ্জয় চৰকাৰী এমচিএলএ মহোদয়ে পিডি বিডিঅ'ৰ লগত আলোচনা কৰি প্লেন এষ্টিমেট টিএছ ইত্যাদি চেয়াৰমেনৰ হতুৱাই কৰাই আমাৰ কামখিনি 31 মাৰ্চৰ ৰাতি 12টাৰ আগত জিএটেক কৰিব লাগে নহলে মানে নতুন পুৰণা বিত্তীয় বৰ্ষ শেষ হ'ব যাৰ বাবে তৰাত মানে খুব ত্বৰান্বিতভাৱে জিএটেক কৰিব লগা হ'ল আৰু চেয়াৰমেন মহোদয়ে গোটেই কামখিনি জিএটেক কৰা মুহূৰ্তত আমাৰ এমচিএলএ মহোদয়ে আমাৰ প্ৰাইমাৰী সভাপতি মহোদয়ৰ ঘৰত ঈদ উপলক্ষে দাৱাত খাব আহিছিল তাতে আমি সকলোৱে সমবেত আছিলোঁ আৰু চেয়াৰমেন মহোদয়ে এমচিএলএ ছাৰ তথা আমাক যে অৱগত কৰিলে যে আমি যি এমজি এনৰেগাৰ কাম আজি জিএটেক কৰিবলৈ ওলাইছোঁ তাতে দুই এজন ব্যক্তিয়ে সেই জিএটেক কৰিব লগা কামখিনি আমাক বাধা প্ৰদান কৰিছে তেতিয়া এমচিএলএ মহোদয়ে তাতে আমি আহিল এই কামৰ স্থলীত আহিল জিএটেকৰ স্থলীত আহিল আহি কামকে পৰ্যালোচনা কৰিলে পৰ্যবেক্ষণ কৰিলে এমচিএলএ মহোদয়ে দেখিলে যে য'ৰ পৰা কামৰ পিন পইণ্ট আৰম্ভ হৈছে আৰু ইণ্ডিঙৰ জাগাত এটা ডাঙৰ হস্পিটাল আছে আৰু এই ৰাস্তাখিনি বাৰিষাৰ সময়ত আমাৰ মানুহখিনি যাতায়াত কৰিব নোৱাৰে আৰু সেই অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা দাবী আছিল যে ৰাস্তাটো আমাৰ বাৰিষাৰ আগতে কৰি দিব লাগে আৰু এইখিনি ৰাইজৰ লগত আলোচনা কৰাৰ পিছত এমচিএলএ মহোদয়ে তাত জিএটেক কৰিবলৈ আৰম্ভ কৰাত দুইজনমান ব্যক্তিয়ে তাতে বাধা প্ৰদান কৰে যে আমি যেহেতুকে আমাৰ ভিচিডিচিৰ কাম ইয়াত জিএটেক হৈ আছে আমি অৱগত হ'ব লাগে এই বুলি এমচিএলএ মহোদয়ে ক'লে যে আজি জিএটেক হ'ব দিয়ক 31 মাৰ্চ আজি জিএটেক হ'বই লাগিব আৰু এই সংক্ৰান্তত সেই দুজন ব্যক্তিৰ লগত দুই এষাৰ কথা অলপ ইফাল সিফাল বিতৰ্ক হ'ল আৰু সেই বিতৰ্কটোৱে তাৰ মাজৰ কোনোবা এজন ব্যক্তিয়ে ভিডিঅ' আকাৰে ফেচবুক বা ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে আৰু সেই ভিডিঅ' প্ৰচাৰ ঘটনাটো আজি প্ৰাইমাৰী সমিতিৰ তৰফৰ পৰা আমি ইউপিপিএল দলীয় কৰ্মকৰ্তাৰ তৰফৰ পৰা এইটোৱে স্পষ্টীকৰণ দিব বিচাৰিছো যে এমচিএলএ মহোদয়ে সেই জাগাখিনিত আমাৰ এমজি এনৰেগাৰ কামৰ জিএটেক কৰিবলৈ আহিছিল আৰু তাতে অন্য ধৰণৰ কোনো ঘটনা ঘটা নাছিল তাতে মাত্ৰ দুজন ব্যক্তিৰ লগত বিতৰ্ক হৈছিল আৰু বিটিচিবাসী ৰাইজ তথা সমষ্টিবাসী ৰাইজে এই ঘটনাটো অন্য ধৰণৰ ভাবি ল'ব নালাগে আৰু যি দুজন ব্যক্তি ইতিমধ্যে এই মানে ঘটনা অপব্যৱহাৰটো কৰিলে তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু সেই দুজন ব্যক্তিক আমি মানে আহ্বান জনাইছোঁ যে প্ৰমোদ বড়ো চৰকাৰৰ যি উন্নয়নমুখী যাত্ৰা এই উন্নয়নমুখী যাত্ৰাত সেই দুজন ব্যক্তিয়েও শৰিক হ'ব লাগে সামিল থাকিব লাগে তেওঁলোকে বুজিব লাগে যে 31 মাৰ্চটো সকলোৱে জানে যে এটা মানে বিত্তীয় বৰ্ষৰ অন্তিম দিন থাকে আৰু সেই অন্তিম দিনত কামবিলাক জিএটেক কৰাৰ কাৰণে মানে চৰকাৰীভাৱে অফিচিয়েলিভাৱে এটা নিৰ্দেশনা থাকে আৰু তাতে এমচিএলএ মহোদয়ক জিএটেকৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰো তেখেতসকলৰ উচিত হোৱা নাই অৱশ্যে পিছত তেওঁলোকে কথাটো বুজিছে যে আমি
এনেকে বাধা দিয়াটো আমাৰ কাৰণে উচিত হোৱা তেওঁলোকে আমাৰ পুৰণা কৰ্মী দলীয় কৰ্মী আছিল বৰ্তমান তেখেতসকলে ইলেক্টিভ হৈ আছে এনেকুৱা কাম নহয় জিঅ'টেক মাত্ৰ এমচিএলএ কৈছে যদি তোমালোকে কাম কৰা পিছত মোৰ ওচৰত আহা চেয়াৰমেনৰ ওচৰত যোৱা কি প্ৰাইমাৰী লৈ বহি আলোচনা কৰি তোমালোকে কোনে কোনে ক'ত কি কাম কৰিব তোমালোকে কৰিবা এইটো ব্যাপাৰটো এমচিএলএ বুজাই দিছে তেখেতসকলে নিশ্চয় তেওঁলোকে মানে এনেকুৱা বস্তুটো এনেকুৱা যে বিচিডিসি যদি 20টা কাম অনগোয়িং থাকে সেই বিচিডিসিত নতুনকে কাম স্যাংশন দিব নোৱাৰে তাৰ মানে সেই কাৰণে আমি 20টা যেটা আমি 12টা 11টা ক্লোজ মাৰিব পাৰিছো তেতিয়াহে আমাক আৰু 11টা কাম স্যাংশন দিছে অফিচৰ পৰা এটো টেকনিক্যালি ম্যাটাৰ অফিচিয়ালি ম্যাটাৰ ক্লোজ নহলে নতুন স্যাংশন নহয় এটো আমি কিবা প্ৰসংগক্ৰমে বস্তুটো চাইছো যে দুজনমান ব্যক্তিক 11টা কাম তেওঁলোকৰ দুজনৰ নেতৃত্বত মানে কৰিব লাগে বুলি কোনবাই লিখি দিছে আমি শুনিছো আৰু কৰিব পাৰে তেনেকুৱা চৰ্চা হ'ব পাৰে নিজে আমি ইমান নাজানো দেখা নাই আমি শুনি আছো এনেকুৱা 11টা কাম মানে দুজন ব্যক্তিৰ নামত মানে লিখি দি শুনি আমাৰ প্ৰাইমাৰীত কোনো সংঘাত নাই সকলোৱে জানে আপোনালোকে এতিয়া ইয়াত সুন্দৰকে বিচিডিসি চলি আছে ইয়াত 31 জনীয়া কমিটি আছে প্ৰাইমাৰীত মই জিলাৰ প্ৰতিনিধি আছো ব্লকৰ প্ৰতিনিধি আছে 31 মাৰ্চৰ দিনা আমাৰ ৰাণীপুখুৰী বিচিডিসি আমাৰ সন্মানীয় এমচিএলএ স্যাৰ নিমন্ত্ৰণ অনুযায়ী আমাৰ প্ৰাইমাৰী সভাপতিৰ ঘৰত আহিছিলে তো সেই সময়ত আমি তাতে যাই আমাৰ ৰাণীপুখুৰী বিচিডিসি যে এমজিএনএগাৰ কাম হয়তো সেইদিনা 31 মাৰ্চ আছিলে 2024-25 বৰ্ষৰ অন্তিমটো দিন আছিলে তো ৰাণীপুখুৰী বিচিডিসিত 11টা কাম স্যাংশন পোৱা গৈছিলে 28 আৰু 29 তাৰিখলৈ আৰু 30 তাৰিখ আমি স্যাংশন লেটাৰ বিলাক পাইছিলো তো সেই হিচাপে আমি 31 তাৰিখে কামখিনি আমি জিঅ'টেকিং কৰিব লাগে আমাৰ ব্লক ডেভেলপমেন্টৰ পৰা জিআৰএছ ডাঙৰীয়া আহিছিলে আমিও সকলোৱে আছিলো তাকি আমি এই কামখিনি সমাধান কৰিব গৈছিলো সেই সময়ত দুজন ব্যক্তিয়ে এমচিএলএ ছাৰৰ লগত অলপ মানে দুই আখাৰ কথা কাটাকাটি হৈছিলে তো সেই হিচাপে মই খুব দুঃখিত যে আমাৰ ৰাণীপুখুৰী বিচিডিসিত আমাৰ সন্মানীয় এমচিএলএ সঞ্জয় স্বৰ্গীয়াৰী প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ চলি আছে তেখেতৰ বহুত ডেভেলপমেন্টৰ কামত আগভাগ আছে ৰাণীপুখুৰী বিচিডিসিত 17 বছৰত যিমানখিনি কাম হোৱা নাছিল আমি 4.5 বছৰত আমি বহুতো কাম কৰিবলৈ সক্ষম হৈছো আৰু বিশেষকৈ তেওঁৰ বহুত অৱদান আছে আৰু তেওঁৰ লগত আজি ৰাণীপুখুৰী প্ৰাইমাৰী বা ৰাণীপুখুৰী বিচিডিসি হিচাপে শক্তিশালী এটা গোট শক্তিশালী হিচাপে আমি তেখেতৰ লগত আছো আৰু তেখেতৰ লগত সম্পূৰ্ণ ৰাণীপুখুৰী বিচিডিসিৰ অন্তৰ্গত যিমানখিনি ৰাইজ আছে তেখেতৰ লগত আছে আমি তেখেতক মানে ৰাইজৰ প্ৰতিনিধি হিচাপে আমি খুব আনন্দিত পাইছো তেখেতৰ কাম কাজত তেখেতৰ কথা বতাত তো বিশেষ তেনেকা দুই এজন ব্যক্তিয়ে সেদিনা দুৰ্ভাগ্যক্ৰমে যি এটা বাক বিতংকত লিপ্ত হৈছিলে তাৰ কাৰণে আমি দুঃখিত